নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হল অসম সন্তান ৰিয়ান পৰাগ। IPLত ৰাজস্থান ৰয়েলছক এইবাৰ নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে। অসমতো কেপ্টেইন হিচাপে দেখা পোৱা যাব ৰিয়ান পৰাগক। কমেণ্টত আপুনিও ৰিয়ান পৰাগক জনাওক শুভেচ্ছা। ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হল ৰিয়ান পৰাগ। IPLত এইবাৰ ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে। কেৱল বেটাৰ হিচাপে খেলিব সঞ্জু চেমছনে। সঞ্জু চেমছনৰ সলনি ৰিয়ান পৰাগে দিব নেতৃত্ব। IPLৰ প্ৰথম 3খন মেচত দলক নেতৃত্ব দিব ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছে কৰিছে এই আনুষ্ঠানিক ঘোষণা। অসমতো কেপ্টেইন হিচাপে দেখা যাব ৰিয়ান পৰাগক। 26 মাৰ্চত গুৱাহাটীৰ বৰকাপাৰাত RR আৰু KKRৰ মাজত মেচ অনুষ্ঠিত হ'ব আৰু এই মেচত কেপ্টেইন হিচাপে উপস্থিত থাকিব অসম সন্তান ৰিয়ান পৰাগ। লগতে 23 মাৰ্চ আৰু 30 মাৰ্চৰ খেলতো RR অৰ্থাৎ ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হ'ব ৰিয়ান পৰাগ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা অসমৰ 3খন চহৰত 24 ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান। কেবিনেট বৈঠকত এই সন্দৰ্ভত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। অসমৰ কোন কোন ঠাইত 24 ঘণ্টাই দোকান খোলা থাকিব চাওঁ আহক। ৰাজ্যৰ 3খন চহৰত 24 ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান। কেবিনেট বৈঠকত এই সন্দৰ্ভত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। গুৱাহাটী, ডিব্ৰুগড়ত 24 ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান। লগতে শিলচৰতো 24 ঘণ্টাই দোকান খোলা ৰাখিব পাৰিব দোকানীয়ে। এতিয়াৰ পৰা নাথাকিব সাপ্তাহিক বন্ধ। চৰকাৰৰ নিয়মত নাথাকিব এই বন্ধ, কিন্তু কোনোবাই ইচ্ছা কৰিলে বন্ধ ৰখাত আপত্তি নাই। আৰু লগতে ৰাজ্যৰ আন টাউনসমূহত নিশা 2 বজালৈকে খোলা ৰাখিব পাৰিব দোকান। আৰু গ্ৰামাঞ্চলৰ দোকানসমূহ খোলা ৰাখিব পাৰিব নিশা 11 বজা পৰ্যন্ত। আৰু দোকানত ৰখা কৰ্মচাৰীক সপ্তাহত 48 ঘণ্টাতকৈ বেছি সময় খটুৱাব নোৱাৰিব মালিকে। অত্যাধিক কামৰ বোজা দিব নোৱাৰিব দোকানৰ কৰ্মচাৰীক। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ছত্তীশগড়ত পুনৰ 22টাকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তা ৰক্ষীৰ। ছত্তীশগড়ত পুনৰ সেনা আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ছোৱাত 22টাকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যক গুলীয়াই হত্যা কৰিছে ভাৰতীয় নিৰাপত্তা ৰক্ষীয়ে। আৰু তাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা, আগন্তুক 1 বছৰৰ ভিতৰত শেষ কৰা হ'ব বিদ্ৰোহী সংগঠনক। পুনৰ সেনা আৰু নিৰাপত্তা ৰক্ষীৰ বৃহৎ সফলতা। একেদিনাই 22টাকৈ মাওবাদীক এনকাউণ্টাৰ নিৰাপত্তা ৰক্ষীৰ। 2টাকৈ ঠাইত চলিল মাওবাদী বিৰোধী অভিযান। ছত্তীশগড়ৰ বিজাপুৰ আৰু কাংকেৰত গুলীয়াগুলী। আৰু এই গুলীয়াগুলীৰ সময়ছোৱাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত মৃত্যু হৈছে 22টাকৈ বিদ্ৰোহী সংগঠনৰ সদস্যৰ। আৰু লগতে এই ঘটনাত এজন জোৱান শ্বহীদ হৈছে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে বহু পৰিমাণৰ মাৰণাস্ত্ৰ। আৰু তাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ যে আগন্তুক 1 বছৰৰ ভিতৰত নিষেধ কৰা হ'ব মাওবাদীক। মাওবাদীক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বান্ধি দিলে শেষ সময়সীমা। অহা বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত মাওবাদী মুক্ত হ'ব বুলি সকিয়নি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰাপকলৈ বিশেষ সুবিধা আগবঢ়াইছে অসম চৰকাৰে। অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰাপকসকলে লাভ কৰিব বিশেষ সুবিধা। কি সুবিধা লাভ কৰিব চাওঁ আহক। অসম ভৈৰৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰাপকলৈ অসম চৰকাৰে আগবঢ়াব বিশেষ সুবিধা। তেওঁলোকে অসম চৰকাৰৰ আৱৰ্ত ভৱন আৰু অসম ভৱনত থাকিব পাৰিব বিনামূলীয়াকৈ। আৱৰ্ত ভৱনৰ সাধাৰণ কোঠা বা VIP কোঠাত
তেওঁলোকে বিনামূলীয়াকৈ থকাৰ সুবিধা লাভ কৰিব। শেহতীয়াকৈ ৰাজ্য চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে। পৰৱৰ্তী খবৰ, বিতৰ্কিত ঋতু কলিতাক গ্ৰেপ্তাৰ আৰক্ষীৰ। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঋতু কলিতাক। উল্লেখযোগ্য যে ৰাজ্যৰ শিল্পী সমাজক অশ্ৰাব্য শব্দৰে গালি গালাজ কৰিছিল এইগৰাকী ঋতু কলিতাই। আৰু শিল্পী সমাজৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঋতু কলিতাক। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰে যধে মধে ৰেচন কাৰ্ড দিয়াক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশৰ ৰাজ্য চৰকাৰসমূহে কেৱল দেখুৱাবলৈহে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিছে নেকি। ব্যাপক হাৰত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থাক সমালোচনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। ৰেচন কাৰ্ডক লৈ এইবাৰ চৰকাৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ। দেশৰ ৰাজ্য চৰকাৰসমূহে কেৱল দেখুৱাবলৈহে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিছে নেকি। ব্যাপক হাৰত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থাক সমালোচনা উচ্চতম ন্যায়ালয়ৰ। দেশৰ অধিক সংখ্যক লোকক কিয় আমি দৰিদ্ৰ কৰিবলৈ বিচাৰিছো, এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। আৰু ৰাজ্য চৰকাৰসমূহে ইয়াৰ উত্তৰ দিব লাগিব। BPL পৰিয়ালক যি ধন দিয়া হয় সেয়া আন কাৰোবাৰ জেপত সোমাই আছে নেকি। একাংশ ৰাজ্যই জাহিৰ কৰিবলৈ অধিক ৰেচন কাৰ্ড দিছে। এক গোচৰৰ শুনানিত এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, অসমৰ ধুবুৰী জিলাক এইবাৰ মিনি বাংলাদেশ আখ্যা দিলে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে। ৰাজ্যসভাত NRC আৰু ডুপ্লিকেট ভোটাৰৰ আলোচনাৰ মাজতে এই মন্তব্য কৰে বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে। পৰৱৰ্তী খবৰ, উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। আজি অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ অংক অৰ্থাৎ গণিত পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। 21 মাৰ্চ অৰ্থাৎ আজি অনুষ্ঠিত হোৱাৰ কথা আছিল অংক পৰীক্ষা, কিন্তু প্ৰশ্ন কাকতত ভুল ভ্ৰান্তি থকাৰ বাবে অসম বিদ্যালয় শিক্ষা বৰ্ডৰ এই সিদ্ধান্ত। অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে গণিত বিষয়ৰ পৰীক্ষা। পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব এই পৰীক্ষাৰ দিন। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পুনৰ ভংগ হ'ব চৰকাৰ। এইবাৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ উৎখাতৰ যুঁজা। বিপদত পৰিব পাৰে মহম্মদ ইউনুছৰ চৰকাৰ। 26 মাৰ্চৰ ভিতৰত বাংলাদেশৰ ৰাজনীতিত পট পৰিৱৰ্তনৰ ইংগিত। বাংলাদেশত এইবাৰ পতন ঘটিব মহম্মদ ইউনুছৰ চৰকাৰ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ উৎখাতৰ যুঁজা। 26 মাৰ্চৰ ভিতৰত বাংলাদেশৰ ৰাজনীতিত পট পৰিৱৰ্তনৰ ইংগিত। আৰু এই সন্দৰ্ভত আৱামী লীগৰ নেতাকৰ্মীক সাজু হ'বলৈ নিৰ্দেশ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। মহম্মদ ইউনুছক এই সন্দৰ্ভত সাক্ষাৎ কৰিলে বাংলাদেশৰ সেনা প্ৰধানে। আৰু তুলসী কাবাৰ্ডৰ ভাৰত ভ্ৰমণক লৈ বাংলাদেশত এতিয়া ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, বেংকৰ পৰা টকা উলিয়াওঁতে সাৱধান। এইবাৰ ষ্টেট বেংকৰ ভিতৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে 4 লক্ষাধিক টকা। এই ঘটনা সংঘটিত হৈছে অসমৰ ধুবুৰী জিলাত। ধুবুৰী জিলাৰ গোলকগঞ্জ স্থিত ষ্টেট বেংকত অঘটন। বেংকৰ ভিতৰত গ্ৰাহকৰ পৰা দুৰ্বৃত্তই লুটি নিলে 4 লক্ষাধিক টকা। গোলকগঞ্জৰ হিতেশ ৰায় নামৰ ব্যক্তিজনৰ পৰা বৃহস্পতিবাৰে দুৰ্বৃত্তই লুটি নিয়ে এই টকাখিনি। আৰু ইতিমধ্যে ষ্টেট বেংকৰ CCTV কেমেৰাত বন্দী হৈছে এই সমগ্ৰ দৃশ্য। উল্লেখযোগ্য যে গোলকগঞ্জ বজাৰত হিটাচী কোম্পানীৰ ATM চলোৱা হিতেশ ৰায় নামৰ ব্যক্তিজনে ভাৰতীয় ষ্টেট বেংকৰ গোলকগঞ্জ শাখাৰ পৰা 4 লক্ষাধিক টকা তুলি বেংকৰ গাণনিকৰ কাষত গৈ বহিছিল। আৰু হিতেশ ৰায় আৰু বেংকৰ গাণনিকে কথা পাতি থকাৰ সময়তে পিছফালৰ পৰা অচিনাক্ত দুৰ্বৃত্তই আহি টকাৰ বেগ লৈ উদাও হয়। আৰক্ষীয়ে সংগ্ৰহ কৰিছে বেংকৰ CCTV কেমেৰাত বন্দী হোৱা সমগ্ৰ দৃশ্য। ইফালে বেংকৰ ভিতৰতে গ্ৰাহকৰ কোনো নিৰাপত্তা নথকাত সচেতন নহলে আশ্চৰ্য প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে ভুক্তভোগী হিতেশ ৰায়ে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, ভাৰতৰ মানুহ কিমান সুখী, আপুনি বা মই কিমান সুখী। এই সন্দৰ্ভত প্ৰকাশ পালে ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্সৰ তথ্য। আৰু এই তথ্য অনুসৰি বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান 118। বিশ্বৰ 147খন দেশত চলোৱা হৈছিল এই সমীক্ষা।
আৰু এই সমীক্ষাত 118 নম্বৰ স্থানত আছে আমাৰ দেশ ভাৰতবৰ্ষ। উল্লেখযোগ্য যে ভাৰততকৈ বেছি সুখী পাকিস্তান আৰু নেপালৰ লোক। আৰু একেৰাহে এই তালিকাত অষ্টমবাৰলৈ প্ৰথম স্থানত আছে ফিনলেণ্ড, অৰ্থাৎ বিশ্বৰ ভিতৰত আটাইতকৈ সুখী ফিনলেণ্ডৰ মানুহ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। বাৰম্বাৰ যুদ্ধবিৰতিৰ নিয়ম উলংঘা ইজৰাইলৰ। গাজাত পুনৰ ভয়ংকৰ বিমান আক্ৰমণ চলাইছে ইজৰাইলে। আৰু ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণত শিশু মহিলাকে ধৰি 326 জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল পেলেষ্টাইনী নাগৰিক। বাৰম্বাৰ যুদ্ধবিৰতিৰ নিয়ম উলংঘা ইজৰাইলৰ। আৰু ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত পুনৰ শিশু মহিলাকে ধৰি 326 জন পেলেষ্টাইনী নাগৰিক নিহত। গাজা ষ্ট্ৰীপত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ। আৰু যুদ্ধবিৰতিৰ চৰ্ত নাকচ কৰি বিমান আক্ৰমণৰ নিৰ্দেশ দিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। আৰু ইজৰাইলৰ এই আক্ৰমণক হোৱাইট হাউচে সমৰ্থন কৰা বুলি দাবী কৰিছে ইজৰাইলী সেনাই। আৰু এতিয়া পুনৰবাৰ ভয়ংকৰ স্থল অভিযানৰ বাবে সাজু হৈছে ইজৰাইল।